হেল্ল' গাইজ, সকলোকে বিশ্বকৰ্মাৰ বহুত বহুত শুভেচ্ছা জনালো। আৰু এতিয়া মোৰ কেইখনমান বসন্তী আছে, তো ভাবিছোঁ এইখন থওঁ এটা খালৰ পাৰতে ধুম, কাৰণ ইয়াতে ধুবলৈ অলপ মানে জেগাটো লেতেৰা হ'ব আৰু এই কাৰণো নাই, সেইকাৰণে ইয়াতে ধুলেখিনি বোকা হ'ব। ভাবিছোঁ সেইকাৰণে খালৰ পাৰত ধুম। গতিকে এতিয়া বলক তো লৈ আহোঁ বসন্তী কেইখন। মোৰ নিজৰ বসন্তী নাই, মামাৰে এখন আছে, এইখনকে ধোঁ আৰু পিছে পৰা নিজে কিনিম। তো এই মামাৰ বসন্তীখনকে ফাৰ্ষ্ট ধুই লওঁ। আনি ললো গাড়ীখন। এতিয়া আমাক গাড়ী ধুবৰ কাৰণে 4টা বস্তু লাগিব। এটা হৈছে বাল্টিং, তো বাল্টিংটো ইয়াতে আছেই। এই বাল্টিঙত 4টা মাছেদি কি কৰিম যা নালাগে, তো হৈ গ'ল বাল্টিং। তাৰ পাছত লাগিব মুখ, তো মুখ হৈ গ'ল। আৰু লাগিব এতিয়া চিৰাকানি এখন লাগিব মানে মুচিবৰ কাৰণে, আৰু চেম্পু। তো এই 4টা বস্তু হ'লে আজি আমাৰ গাড়ী ধোৱা কামটো চালু হৈ যাব। তো ইফালে এখন আছে ইয়াতে চিৰাকানি হৈ গ'ল। তো আমাক গাড়ীখন ধুবৰ কাৰণে লগা আছিল বস্তু 4টা বস্তু 3টা হৈ গ'ল। এতিয়া চেম্পু নাই বোলে, আকৌ এতিয়া চেম্পু আনিবৰ কাৰণে দোকানত যাব লাগিব। তো বলক এতিয়া আমি চেম্পুটো লৈ আহোঁ। তো চেম্পুটো লৈ আহি পুৰা একদম ফাৰ্ষ্ট মাৰি দিম। শনিবাৰ আধা কথা লাগ পাই গ'লো পাচেতি চাব যাবা বন্ধু, মানে ই খতত পাচেতি চাব যাব লগ ধৰছি। পাচেতি চাব যাম বাৰু, কিন্তু তাৰ আগতে বঢ়িয়া গাড়ীখন ধুই লওঁ। পানী চানী সোমাই যাব পাৰি না, তো ভালকৈ সোপা চোপা একদম মাৰি দিওঁ পুৰা। তো এতিয়া আৰম্ভ কৰি দিলোঁ মোৰ গাড়ী ধোৱা কাম। তো মোৰ এই বসন্তীখন একদম নতুনকৈ হোৱা কইনাহান দেখা হৈছে, পুৰা চিকচিকি আছে, জিলিকি আছে পুৰা, একদম নতুন কৰি দিছোঁ পুৰা। আৰু লৈ আহিলোঁ মোৰ নেক্সট বসন্তীখন। এইখন বসন্তী পুৰা মই আপোনাৰ ছেকেণ্ড হেণ্ড কিনিছিলোঁ, যেতিয়া মই মানে 6ত নাম লগাইছিলোঁ। 6, 7, 8, 9, 10 5 বছৰ, আৰু এইফালে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 7 বছৰ চলালোঁ মই এইখন। এতিয়াও বেচিলে 4-5 হাজাৰমান পাব লাগে, খালি অলপমান ৰিংটো পুৰণা হৈছে। আৰু ইফালে অলপ চেইনডাল তেল দিলেই এতিয়াও পুৰা একদম জিলিকি থাকিব পুৰা। আৰু তালাটো এইটো অলপমান বেলেগ চিষ্টেমৰ, মানে এটা ফিংগাৰ প্ৰিণ্ট টাইপ। এইখন এতিয়া থওঁ, অলপ দেখাত বেয়া দেখা হৈছে, কিন্তু চেহেৰাত নাযাবা, পুৰা দাউৰি থাকে এইখন। তো গাড়ী চাইকেল চব ধোৱা হৈ গ'ল। এতিয়া মোৰ এইখন লৈ যাব নোৱাৰা, কাৰণ গৰমো বহুত। আৰু ইফালে আপোনালোকক দেখাই আছোঁ, এই ৰিং চিঙৰ অৱস্থাই নাই। এইখনত ডাবলিং যাব নোৱাৰা, খটা লাগি। এইখনত 2টা যদি যাওঁ ভাঙি যাব, অৱস্থাই নাই। ভালে আছে কিন্তু 2টা যাব নোৱাৰা। সেইকাৰণে আমি বঢ়িয়াকৈ এইখন বসন্তী লৈ যাম বেলেগ এজনৰ। তো বাবু আৰু মই যাম। তো আমি বঢ়িয়াকৈ ভাত চাত খাই আহিলোঁ, আহি পাই গ'লোঁ খতৰা সত্ৰ। এতিয়া ইয়াত মানে মানুহ কি ক'ম আৰু, সাংঘাতিক মানুহ হৈছে। ইফালে আজি দুপৰীয়া ভাতৰ লগত আছিল হাঁহৰ মাংস খোৱা গৰম, আৰু দুপৰীয়াৰ সিহঁপা গৰম। এতিয়া মানুহ বহুত মানে একদম অশান্তি বাকী নোহোৱা হৈছে। আৰু ইয়াত কিবা এটা অনুষ্ঠান হৈছে, তো আপোনালোকে অনুষ্ঠানটো চাই লওক। হৈ গ'ল পাচেতি চোৱা। এতিয়া লাষ্ট পৰ্যায় মানে ইয়াত এনেকুৱা জাম হৈছে, পিছফালেও আগফালেও বহুত দূৰৰ পৰা, মানে সেইফালৰ পৰা গাড়ী আহিছে, এইফালৰ পৰা গাড়ী আহিছে, সৰু গাড়ী ক'তো যাব পৰা নাই। আধা ঘণ্টাৰো বেছি হ'ল ইয়াত ৰখি আছোঁ। আজি মানে দিনটো পুৰা অশান্তিতে গৈছে, গৰমত থাকিব পৰা নাই। এইফালে গাড়ীয়ে পে মাৰিছে, পুৰা যাম। আধা ঘণ্টামান মানে অলপ মানুহ আগবাঢ়িব পৰা নাই, একে বহুত আগৰ পৰা এনেকুৱাই হৈ আছে।
দিয়ক তে বাই বাই